নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। বলক আজি আপোনালোকক সকলোকে লৈ যাওঁ আমাৰ কল্লোলিত তিনিচুকীয়া চহৰৰ এটা অতি ধুনীয়া আৰু ঐতিহাসিক স্থানলৈ। আপোনাৰ ব্যস্ত জীৱনটোৰ পৰা মাত্ৰ কেইমিনিটমান মোৰ বাবে উলিয়াবচোন। আজি আপোনাক এনে এখন ঠাই ফুৰাম য'ত গ'লে আপোনাৰ মন প্ৰাণ জোৰ পৰি যাব। এয়া চাওক, আমি আহি পালোহি তিনিচুকীয়াৰ প্ৰাণকেন্দ্ৰ নপুখুৰী পৰ্যটন প্ৰকল্প বা নপুখুৰী পাৰ্ক। স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ দিনৰ ইতিহাস বুকুত সাৱটি থকা এই নপুখুৰী বৰ্তমান অতি সুন্দৰকৈ সজাই তোলা হৈছে। আবেলিৰ ঠাণ্ডা বতাহ, পুখুৰীৰ শান্ত পানী আৰু চৌপাশৰ এই ঘন সেউজীয়া পৰিৱেশ আপোনাৰ ভাগৰুৱা মনটোক পলকতে সজীৱ কৰি তুলিব। পৰিয়ালৰ সৈতে অলপ গুণগত সময় কটোৱা হওক বা বন্ধু-বান্ধৱীৰ সৈতে আড্ডা, নপুখুৰী পাৰ্কৰ এই নান্দনিক পৰিৱেশে সকলোকে আকৰ্ষণ কৰে। যদি আপুনি এতিয়াও অহা নাই তেন্তে মোৰ এই ভিডিঅ'টো চাই থাকোঁতেই মনটো স্থিৰ কৰি পেলাওক। এবাৰ নিশ্চয় আহিব। প্ৰকৃতিৰ বুকুত হেৰাই যোৱা ই এক সুন্দৰ অনুভৱ। এই ঐতিহাসিক নপুখুৰীৰ পাৰৰ ৰেলিংডালত ধৰি যেতিয়া মই এই বিশাল জলৰাশিৰ পিনে চাওঁ, চকুৰ সন্মুখত ভাহি উঠে মটক ৰাজ্যৰ সেই গৌৰৱময় ইতিহাস। ৰজা সৰ্বানন্দ সিংহৰ দিনৰ পৰাই এই পুখুৰীয়ে বুকুত সাৱটি ৰাখিছে হেজাৰটা কাহিনী। এই পুখুৰীটোৰ মাটিকালি আছে 11 একৰ। অসমৰ মাটিকালিৰ জোখ অনুসৰি 11 একৰ মানে প্ৰায় 33 বিঘা 1 কঠা 6 লোচা মাটি এই পুখুৰীটোত আছে বুলি কোৱা হয়। নপুখুৰীৰ এই নিৰিবিলি পৰিৱেশত অকলশৰে খোজকাঢ়ি গৈ থাকোঁতে মই যেন নিজক আকৌ এবাৰ নতুনকৈ আৱিষ্কাৰ কৰিছিলোঁ। এই খোজবোৰ মোৰ কেৱল আগুৱাই যোৱাৰ নহয়, এই খোজবোৰ হৈছে নিজৰ সৈতে একাত্ম হোৱাৰ খন্তেকীয়া হ'লেও এক পৰম শান্তি বুটলি লৈছিলোঁ। পুখুৰীটো চাৰিওফালে ঘূৰি লোৱাৰ পিছতে পুখুৰীৰ পানীৰ চিৰিত বহি যেতিয়া মই এই শান্ত পানীখিনি চুই চালোঁ, অনুভৱ হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ সুখবোৰ আচলতে বৰ সৰল। ইয়াৰ বাবে কোনো শব্দৰ প্ৰয়োজন নাই, মাথো চকুহাল মুদি এই সুন্দৰ মুহূৰ্তটোক বুকুত সাৱটি লোৱাৰ প্ৰয়োজন। বেলিটো উলহি যোৱাৰ লগে লগে নপুখুৰীৰ পৰা বিদায় লোৱাৰ সময় হ'ল। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নিশ্চয় নাপাহৰিব আৰু যিসকলে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত চাই থকাসকলে ফ'ল' কৰি ল'ব। তেতিয়া মোৰ আহি থকা ভিডিঅ'সমূহ আপুনি আপোনাৰ ওচৰত পাই থাকিব। এতিয়ালৈ আহিছোঁ, বাই বাই।